কৃষ্ণ শ্ৰীমন্ত শংকৰ। আপোনালোক সকলো মহান ভক্ত বৈষ্ণৱ বৃন্দাবনৰ গোকুলৰ গোপীস্বৰূপা আইসকলক প্ৰণাম জনাই আমি দুটা শব্দ আমাক ক'বলৈ দিছে। আমি কম বুলি ভবা নাছিলোঁ, তথাপিতো যেতিয়া আহিল কথাটো দুআষাৰ আপোনালোকৰ সন্মুখত ৰাখিম। এতিয়া ত্ৰিবেণী সংগমত ঋষি ভৰদ্বাজৰ আশ্ৰম আছিল। গধূলি হোৱাৰ লগে লগে, সন্ধ্যা হোৱাৰ লগে লগে শ শ ঋষি আহি ভৰদ্বাজৰ আশ্ৰমত একত্ৰ হয় আৰু তেখেতৰ পৰা হৰিগুণ কীৰ্তন শুনে। এঘণ্টা ডেৰ ঘণ্টা তেখেতে কথা কয়। নাৰদো সদায় সেই হৰিভক্তিত কীৰ্তনত সন্মিলিত হয় আৰু ভৰদ্বাজৰ কথা শুনে। কিন্তু নাৰদে এটা কথা দেখি আছে যে ঋষি ভৰদ্বাজৰ প্ৰবচন আৰম্ভ হোৱাৰ আগতেই দুগৰাকী যুৱতী লেতেৰা পেতেৰা ফটা চিটা কাপোৰ পিন্ধি তালৈ আহে। শুনাৰ পিছত যেতিয়া ঘূৰি যায়, তেতিয়া বৰ ধুনীয়া কাপোৰ পিন্ধি বৰ ধুনীয়া দুইগৰাকী হৈ ঘূৰি যায়। আহোঁতে দেখিবলৈ বৰ লেতেৰা, মানুহকেইগৰাকীও দেখিবলৈ লেতেৰা, কাপোৰ কানিও ফটা চিটা লেতেৰা। কিন্তু ঘূৰি যাওঁতে সদায় সুন্দৰ কাপোৰ পিন্ধি সুন্দৰী হৈ পেলাই ঘূৰি যায়। বহুত দিন নাৰদে কথাটো মন কৰি থাকিলে যে এইটো কি কথা। এই দুগৰাকীটো নহয় যি দুগৰাকী প্ৰথম আহিছিল আৰু এতিয়া ঘূৰি যাওঁতে ইমান ধুনীয়া হৈছে। সেই দুগৰাকী। বহুত দিন যোৱাৰ পিছত নাৰদৰ মনত লাগিল যে এওঁলোকক ধৰিব লাগিব। কোন তেওঁলোক? এদিন ভৰদ্বাজ মুনিয়ে বৰ সুন্দৰ কথা কোৱাৰ পিছত যেতিয়া সভা ভংগ হ'ল, তেওঁলোক ঘূৰি গৈছে আৰু নাৰদে ৰাস্তাতে লুকাই আছে। যেতিয়া তেওঁলোক সেইপিনে গ'ল, আগভতি ধৰিলে, তোমালোক কোন? সদায় দেখোঁ লেতেৰা কাপোৰ পিন্ধি ফটা কাপোৰ পিন্ধি আহা তোমালোক, দেখিবলৈও তোমালোকৰ গোটেই লেতেৰা পেতেৰা লাগি থাকে, মলি মূৰৰ চুলি আউলি জাউলি হৈ আহে, আৰু ঘূৰি যাওঁতে তোমালোক ইমান ধুনীয়া হৈ যোৱা। কোন তোমালোক কোৱা? এতিয়া ডাঙৰ গৰাকীয়ে মাত লগালে, নাৰদ, তুমি যিটো কথা কৈছা সাধাৰণ মানুহে এই ধৰণেই বুজিব, কিন্তু মই হলো গংগা আৰু এওঁ মোৰ ভনী যমুনা। আমি দুয়োগৰাকী ভৰদ্বাজ ঋষিৰ আশ্ৰমত আহি হৰি কথা শুনিবলৈ আহোঁ। কিয়? তোমালোকতো পবিত্ৰ,
তোমালোকৰ জলত স্পৰ্শ কৰাৰ লগে লগেই বা দেখাৰ লগে লগে মানুহৰ মুক্তি হৈ যায়। স্পৰ্শ কৰিলে বা স্নান কৰিলেতো আৰু ডাঙৰ কথা। তেনে অৰ্থত আকৌ তোমালোক কিয় ভগৱানৰ নাম ল'বলৈ আহিবলগীয়া হ'ল? তেতিয়া ক'লে নাৰদে, এটা কথা তুমি বুজি নোপোৱা, অজস্ৰ জীৱই, কোটি কোটি জীৱই নিজৰ পাপ ধুবলৈ আমাৰ ওচৰলৈ আমাৰ স্নান কৰে। আমিতো পাপবিলাক লৈ লওঁ, আমিতো মলিয়ন হৈ যাওঁ। আমাৰ মলি কোনে ধুব এতিয়া? আমি জীৱৰ মলিবিলাক ধুওঁ, সঁচা। পাপীৰ পাপ লৈ লওঁ, সেইটোও সঁচা। কিন্তু এই সোপা যে পাপ সোপা আমি ল'লোঁ, আমিতো লেতেৰা হৈ গ'লোঁ, অপবিত্ৰ হৈ গ'লোঁ। আমাৰ পাপটো ধুবৰ কাৰণে আমি সাধু সন্তৰ ওচৰলৈ আহোঁ, ভকতৰ ওচৰলৈ আহোঁ, আৰু ভগৱন্তৰ নাম গুণানুকীৰ্তন স্মৰণ কৰি আমি আমাৰ পাপবিলাক শেষ কৰোঁ। তেতিয়া আমি ধুনীয়া হৈ যাওঁ, কাপোৰ আমাৰ সুন্দৰ হয়। তুমি এতিয়া আমাক বৰ ধুনীয়া দেখিছা, এইটো আমাৰ ৰূপ নহয়। নামৰ সংকীৰ্তনৰ যি শক্তি, সেইটোৱে আমাক ধুনীয়া কৰিছে। আৰু এই সাধু সন্তৰ যে দৰ্শন পালোঁ, চৰণৰ ধূলি ল'বলৈ পাইছোঁ, এইটোৱে আমাৰ সমস্ত পাপ দূৰ কৰি দিয়ে। আমি সদায় আহোঁ। এই কথাটো কিয় ক'লোঁ? চববিলাক পৃথিৱীৰ চব জেগাই পবিত্ৰ, কিন্তু তাৰ ভিতৰতো তীৰ্থবিলাক আৰু পবিত্ৰ। কি কাৰণে পবিত্ৰ? তালৈ ঋষি, মুনি, সাধু, সন্ত, ভক্ত, বৈষ্ণৱ, গুৰুসকল আহি একেলগে গোট খায়হি। এইকাৰণে ইয়াৰ মহিমা। আৰু এই যিবিলাক সাধু সন্ত আছে, ভকত আছে, আচল ভকত, ঈশ্বৰৰ নাম লোৱা, সেইবিলাকে কি কৰে? নাৰদ ভক্তি সূত্ৰত কৈছে এই কথাটো আকৌ। তীৰ্থি কুৰ্বন্তি তীৰ্থানি সৎশাস্ত্ৰ কুৰ্বাণি কুৰ্বন্তি শাস্ত্ৰাণি সনাথ শ্ৰেয়ম ভূৰ্ভৱতি তীৰ্থি কুৰ্বন্তি তীৰ্থানি। তীৰ্থবিলাকক আচল তীৰ্থৰ পবিত্ৰতা ভকতে দিয়ে। সৎশাস্ত্ৰ কুৰ্বন্তি শাস্ত্ৰাণি, শাস্ত্ৰবিলাকক সৎ শাস্ত্ৰ ভকতে কৰে। যেনেকৈ এখেতে পাঠ কৰিলে আমি বৰ আনন্দ মনে, বৰ মিঠা মাত, একেবাৰে বা গলাত একান অমৃতেই আছে। মৰ্ত্যবাসী মানৱক দিবলৈ জুৰণি তোমাহেন প্ৰিয়নিধি পঠিয়াই দিলে বিধি, স্বৰ্গীয় দূতৰ বেশে কণ্ঠে সুধাখানি, গোৱাহে এবাৰ মোৰ প্ৰিয় বিহংগিনী। বহু মানুহৰ গলাত, কণ্ঠত ভগৱানে সুধা অমৃত সানি পেলাই পঠিয়াই দিয়ে। মৰ্ত্যবাসী মানৱক জীৱলৈ জুৰণি তোমাহেন প্ৰিয়নিধি পঠিয়াই দিলে বিধি, স্বৰ্গীয় দূতৰ বেশে কণ্ঠে সুধাখানি, গোৱাহে এবাৰ মোৰ প্ৰিয় বিহংগিনী। শাস্ত্ৰত তেতিয়াহে সৎশাস্ত্ৰ হ'ব, ভকতে যেতিয়া তাক স্পৰ্শ কৰিব। ভকতে গাবলৈ লাগি যাব। আপোনাৰ এটা খেলি মেলি এটা হ'ল প্ৰথম আৰম্ভণিতে। কোনটো? পিয়ুক ৰস অমৃত বুলি গাইছে। পিবত ভাগৱতম ৰসমালয়ম মুহুৰুহু ৰসিকা ভূবিভাবুকা, নিগম কল্পতৰু গলিতম ফলম, ফল
সুকমুখাত অমৃতদৱ সংযুতম পিবত ভাগৱতম ৰসমালয়ম মুহুৰুহু ৰসিকা ভুবিভাবুকা। ভাগৱতৰ ৰস নিপিয়ে, ভাগৱত ফল পিয়ে। আপুনি ক'ব কেনেকেনো ফলটো পিয়ে? ৰসহে পিব পাৰি, ফলটোতো পিব নোৱাৰি। ফল পিব লাগিব। আপুনি আকৌ গৈ মহাপুৰুষ মাধৱদেৱৰ নামঘোষাৰ 603 নম্বৰ ঘোষাজনা আকৌ পঢ়ি চাব। ফলামৃত আছে। মনত ৰাখি ল'ব, 603 নম্বৰ ঘোষাজনা। ফলামৃত কিয়? ৰস বুলিলে এনেই ৰস এটা বাদে মানে জুইচ বুজায়। ফলৰ দুটা অৰ্থ আছে। ফলৰ এটা অৰ্থ হ'ল পৰিণাম, ৰিজাল্ট কি। ভাগৱত পঢ়াৰ লগে লগে আপোনাৰ ৰিজাল্টটো কি পাবগৈ? অমৃত পাবগৈ আপুনি। টু মিনিংছ। এটা হ'ল গোটা বস্তুটো, দ্বিতীয়টো হ'ল পৰিণামটো। পৰিণামটো অমৃত দিবগৈ গৈ। আৰু দ্বিতীয় কথা কি হ'ল, যি মানুহে পানী ওপৰৰ পৰা কলকলকৈ খাই দিয়ে, তাৰ প্ৰথম সেই পানীটোৱে এইকেইটাত ধৰেগৈ, আঁঠুকেইটাত ধৰি সৃষ্টি কৰে কি? বিষৰ সৃষ্টি কৰে। চববিলাক পানী খোৱা মানুহৰ ওপৰৰ পৰা কলকলকৈ সেইবিলাকৰ বিষ এইটো হ'বই আৰু মানে 36। গাখীৰ যদি আপুনি 1 লিটাৰ খাই দিলে ওপৰৰ পৰা একদম কলকলকৈ গিলি পেলাই, সি হজম কেতিয়াও নহয় আৰু। সেইটো কিবা নহয় কিবা ওলাই গুচি যাব। সেইকাৰণে ইংৰাজীত এটা বাক্য আছে, কি বুলি আছে? Eat your liquids, drink your solids. লিকুইড যিটো বস্তু হয়, ৰস মানে পানীৰ নিচিনা যিটো বস্তু, সেইটো ইট কৰক। ইট মানে চোবাওক। বিনুবাজীয়ে গাখীৰেই খায়, অলপ মৌ দি পেলাই, অন্য একো বস্তু নাখায়। এচামুচ ল'ব, লৈ পেলাই এনেকৈ লৈ পেলাই ইট কৰিব। জিভাৰ এই চালিভাটোৰ লগত, জিভাৰ ৰসটোৰ লগত সেইটো মিলাব লাগে, ইট কৰিব লাগে। ভাগৱত যদি আপুনি গিলিহে দিয়ে ৰস বুলি পেলাই, একো অৰ্থ নাপাব। ভকতৰ কথনে মথনে, ইজনে সিজনে কথা পাতোতে, চৰ্চা কৰোঁতে সি চোবাই এনেকুৱা কৰি দিবগৈ লাগিব যে এইটো আপেলটো যেনেকৈ খাওঁতে চোবাওঁতে পানী হৈ যায়, ভাগৱতক পানী কৰি পেলাই ভিতৰলৈ এৰিব লাগে। গীতাক পানী কৰি এৰিব লাগে। এইটো হ'ল ড্ৰিংক ইয়'ৰ চলিডছ, ইট ইয়'ৰ লিকুইডছ। যদি লিকুইড বস্তু থাকে, তেতিয়াহ'লে এইটোক আৰু এনেকৈ কৰি লাহে লাহে খাব লাগে। বহি পেলাই পানী খাব লাগে, অলপ অলপকৈ খাব লাগে, ওপৰলৈ এনেকৈ দি খাব নালাগে। ভোজনো বহুতবাৰ চোবাব লাগে, তাক একদম লিকুইড কৰি পেলাইহে ভিতৰলৈ নিবগৈ লাগে। আৰু ভাগৱতৰ ঠিক তেনেকুৱাই কথা। পিউক ফল অমৃত,
সেই ফলটো যিটোত গুটিও নাই, বাকলিও নাই, কেৱল অমৃত, সেইটোক আপুনি চোবাই আৰু অইনে চবোৱাও আনি পেলাই ভিতৰত লৈ গিলিব লাগে। আপুনি ফলটো ৰাখিলে, তেখেতে চোবালে, আৰু আমি গোটেইবিলাকে লিকুইডটো পাই গ'লোঁ। পঢ়ি গ'লে আৰু একো নাই, অৰ্থ পদাৰ্থৰ কথা নাই। আপোনাৰ কথা কোৱা নাই, কিন্তু মই এনেই মানুহৰ কথা কৈছোঁ যে এনেই কৰি গ'ল আৰু একো নাই, হৈ গ'ল আৰু কি হ'ল, কিবা এটা হ'ল আৰু। ভাগৱতে বা গীতা পঢ়িলে মানুহটোৰ জীৱনটো পৰিৱৰ্তন হ'ব লাগে। আৰু আমি ইয়াৰ পৰা যে মানুহ লৈ গৈছিলোঁ, বহুত মানুহ যিবিলাকৰ পইচাও লোৱা নাই, ফ্ৰীকৈ লৈ যোৱা গৈছে। এটা কথা ক'লোঁ, তোমালোকক যে ইমান মানুহ ফ্ৰীকৈ লৈ গৈছোঁ আমি, মই নাই নিয়া, আশ্ৰমেও নাই নিয়া, আমেৰিকাত থকা এই ল'ৰা ছোৱালীহালে নিলে। ইয়াত বহি আছে আমাৰ গোবিন্দ, ছোৱালী আমেৰিকাতে আছেগৈ। সিহঁতি গোটেইবিলাক প্ৰায় মিলাই 6.5 লাখমান টকা খৰচা হ'ল। কিন্তু এনেকুৱা ধুনীয়া জেগাত হোটেলত ইমান খৰচা দি ৰাখিছে, খুৱাইছে, চব কৰিছে। কিন্তু আমি প্ৰশ্নটো এইটো সুধিছোঁ যে আপোনালোক যে আহিলে এইবিলাক খৰচা কৰি, বা নিজেও কৰিলে বা আমাৰ মানুহেও কৰিলে, পৰিৱৰ্তন কিবা আহিবনে নাই? যদি কেৱল চাবলৈ গ'লে আৰু তাৰপিছত পাহৰিলে, আগত যেনেকৈ আছিল তেনেকেই থাকিলে, এনেই পইচা খৰচা কৰিলে নহয় মানুহৰ। এতিয়া তীৰ্থলৈ গ'লে তীৰ্থত কিবা এটা এৰি থৈ আহিব লাগে। কিছুমানে শাক পাচলিও কিনি লৈ আহে, সেইটো বেলেগ কথা। আনিছে ঘৰত, মানে ভাল জেগাৰ পৰা আনি প্ৰসাদ ৰূপে শাক পাচলি দিছে, ভালেই কৰিছে। মই ভাবিছোঁ এই বিষয়টোৰ ওপৰত। কিন্তু আপুনি যদি, ময়ে যদি কিবা এটা মোৰ বেয়া গুণ এটা এৰি নাহোঁ, মোৰ জীৱনটো যদি পৰিৱৰ্তন কৰিবলৈ মই যদি মন নকৰোঁ, তীৰ্থলৈ যোৱাৰ আগদিনাখন মই যেনেকুৱা হেম ভাই আছিলোঁ আৰু আজিও তেনেকুৱাই যদি আছোঁ, তেতিয়াহ'লে তীৰ্থ যোৱা ব্যৰ্থ হ'ল। পৰিৱৰ্তন লাগিবই। মোল্লা নাছিৰুদ্দিন হজলৈ গ'ল। হজতটো কিবা এটা এৰিব লাগে। কি হ'লে কি আৰু এই মাছটোকে খাবলৈ এৰি দিওঁ আৰু। মোল্লা নাছিৰুদ্দিনে মাছ খাবলৈ এৰি আহিলে, হজত প্ৰতিজ্ঞা কৰি আহিলে আল্লাহৰ ওচৰত, মাছটো এৰিলোঁ আৰু। ঘৰলৈ আহিল। ল'ৰা ছোৱালীবিলাকৰ পত্নীবিলাকৰ 6টামান ল'ৰা আছিল, ছোৱালীও আছিল, পত্নীও আছিল। চবে ক'লে, দেই মই আৰু মাছ চাছ নাখাওঁ দেই, মই আল্লাহৰ ওচৰত এইটো এৰি থৈ আহিছোঁ, প্ৰতিজ্ঞা লৈ আহিলোঁ, কচম খালোঁ আৰু মাছ নাখাওঁ আৰু। সিহঁতি বৰ দুখ পাইছে, আমিনো এতিয়া কেনেকৈ খাম, আপোনাক এৰি, কিন্তু খাবতো লাগিব, এই ল'ৰা ছোৱালী আছে, আৰু তহঁতি খা, মোক নিদিলেই হ'ব। ঠিক আছে, আপোনাক নিদিওঁ আৰু, শাক পাচলিকে দিম আৰু। এইবুলি কিছুদিন গ'ল আৰু, 4 মাহ 6 মাহমান গ'ল। তাৰপিছত মোল্লা নাছিৰুদ্দিনে চাই, ইহঁতৰ হেৰিয়াত কি আহিছে, দূৰৰ পৰাই চাই, কোন মাছ লৈছে, কি কৰিছে, কোনে কিমান পাইছে, চাবলৈ ধৰিলে। কিছুদিন আৰু গ'ল। যোৱাৰ পিছত ক'লে যে এটা কথা নহয়, মই মাছহে নাখাওঁ বুলিছিলোঁ, মাছৰ ৰসটোতো নাখাওঁ বুলি কোৱা নাছিলোঁ। ৰসটো দিব পাৰ, হয় নেকি, দিম নেকি, বোলে দিবা। তেতিয়াহ'লে মাছটো এনেকৈ যেতিয়া হেৰিখন আনে, কেৰাহীখন আনে, আঙুলিৰে এনেকৈ ধৰি পেলাই
মাছবোৰ ৰাখি পেলাই ৰসটো দিয়ে। কিছুদিন গ'ল আৰু সেইধৰণে থাকিলে, বাৰু ঠিক আছে ৰসেই খালে। থাকিলে এটা কথা নহয়, তই মহা মূৰ্খ, মানুহগৰাকী কৈছে মই মাছ নিজে আনিহে নাখাওঁ বুলি কৈছোঁ। এনেকৈ দিওঁতে যদি মাছ নিজে নিজে আহে তলত পৰিবলৈ নাই মোৰ তাত। হাতখন কিয় ৰাখিছে? হাতখন দাঙি দে। হাতখন দাঙি দিলে আহিবলৈ তেনে আহিবলৈ নিজে। মই নানো, কিন্তু যদি তই দিওঁতে যদি নিজে নিজে পৰে সেইটো খাম। ভগৱানে যে হাঁহে, আমি যিবিলাক প্ৰতিজ্ঞা কৰোঁ, কৰি পেলাই তাক যে মেডিজি কৰি পেলাওঁ, সেইটো ভগৱানে চাই থাকে। কিবা নহয় কিবা এটা পৰিৱৰ্তন জীৱনত কৰিব লাগিব, এৰিব লাগিব, আৰু ভাল কিবা এটা ধৰিব লাগিব। আমি যে ৰাম মন্দিৰলৈ গ'লোঁ বা আগতেও আমি গৈছোঁ, মই বহুত মানুহ লৈ গৈছোঁ আগতে। ভগৱান ৰামৰ সৰু মূৰ্তিটো, শিশু মূৰ্তিটো এই এখন তিৰপালৰ তলত ৰাখিছিল। এতিয়া কি ধুনীয়া কৰিলে, আৰু মনত এটা মানুহৰ আনন্দ হ'বলৈ ধৰে। ঠিক তেনেকৈয়ে কাশীৰ যি বিশ্বনাথ মন্দিৰৰ সেইটোও অত্যন্ত সুন্দৰ কৰিলে, চবৰে মন আকৰ্ষিত হ'বলৈ ধৰিলে। এতিয়া আমাৰ মানুহখিনি আমি আকৌ এবাৰ যাম। মই ভাবি আহিছিলোঁ যে মোৰ জীৱনৰ এতিয়া শেষ সময়, এবাৰ দৰ্শন কৰোঁ আৰু কৰি আৰু বিদায় লওঁ আৰু প্ৰভুৰ পৰা। এতিয়া লাগিছে তাৰপিছত যে নাই আকৌ আহি থাকিম। এখন নতুন ট্ৰেইন দিছে ডিব্ৰুগড়ৰ পৰা ডাইৰেক্ট অযোধ্যালৈ দিছে নতুন ট্ৰেইনো, গোমতী নগৰ অযোৰ পৰা আহিলোঁ। এতিয়া আমাৰ গোবিন্দহঁতে ঠিক কৰিছে যে আৰু তীৰ্থলৈ যাব, পইচা দিব, মানে এতিয়াৰ পৰা যোগাৰ কৰক, ধুনীয়াকৈ ৰাখিব, হেৰি কৰিব, যলৈ যলৈ যায় যিমান দূৰত্ব আছে সেই হিচাপে পইচা বেছি লাগিব অলপ, তথাপিতো বেছি নালাগে। চৰকাৰে যিবোৰ নিব, চল 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 বল 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 বল, আৰু যিবিলাক মানুহে নিয়ে মানে বেপাৰৰ কাৰণে সেইবিলাকো তেনেকুৱাই কৰে। কিন্তু আমাৰ যিটো হ'ব দুদিন তিনিদিনকৈ থাকিব, ধুনীয়াকৈ খাব, ভাল জেগাত থাকিব, আদি আদি আদি। এতিয়া মোৰ বিষয়টো ক'ৰবালৈ গুচি গৈছিলগৈ, কিন্তু আশা কৰোঁ যে আমাৰ যিসকল লোকে তীৰ্থলৈ গ'ল, আমাৰো সময় নষ্ট বহুত হ'ল। ছোৱালী ল'ৰা আমেৰিকাৰ পৰা আহিবলগীয়া হ'ল, এজন মানুহ আহিলেও কমেও 2 লাখমান টকা খৰচা হৈ যায়। তেওঁলোকৰ দুজন আহোঁতে কিমান হ'ল খৰচা, তাৰ বাহিৰেও ইয়াত। গতিকে চিন্তা কৰি মানুহবিলাক যাব লাগিব তালৈ, আৰু এটা পৰিৱৰ্তন এটা আমি চবে মিলি আনিব লাগে। আৰু ইয়ালৈও নিমন্ত্ৰণ কৰাৰ কাৰণ এই আছিলে যে তীৰ্থলৈ যোৱাৰ পিছত এটা নিয়ম আছে আমাৰ গাঁওবিলাকত বা ভাৰতীয় সংস্কৃতিত। ঘূৰি অহাৰ পিছত জ্ঞাতিসকলক মাতি আনি নাম সংকীৰ্তন কৰাই ভোজন আদি কৰায়। মই ক'লোঁ যে চবেই ইমান খৰচা কিমান কৰিব, আপোনালোকে অলপ অলপ কিবা কিবি লৈ আহিব, চাউল পাত নানিলেও নাই, ইয়াতে চবে মিলি একেলগে আমি কৰি ভগৱন্তৰ চৰণত আমি সেৱাটো জনাম, আৰু যাতে আমাৰ যিমানবিলাক পাপ আছিলে এইবিলাকো দূৰ হৈ যাওক, কিবা আমি ভাল পৰিৱৰ্তন হওঁ, আৰু আগলৈও আমাক নি থাকক, এনেকুৱা হ'ব পাৰে। গতিকে আমি যিহেতু আৰু আপুনি এতিয়া ৰাইজ যেতিয়া ইয়াত আছিলে আপুনি গৈ তাত বহি আছেগৈ। বুজিছোঁ। যিয়ে নহওক লাগিলে তীৰ্থবিলাকক মহাপুৰুষসকলে মহান তীৰ্থলৈ পৰিৱৰ্তন কৰে। আমি এইকাৰণে আজিয়ে মই ভাগৱতত পঢ়ি আহিছোঁ, মানে ভাগৱতৰ মাহাত্ম্য 7ম স্কন্ধ 7ম অধ্যায়ত লিখিছে
যে প্ৰথমতে মানুহবিলাক তীৰ্থলৈ যাওক, সাধু সন্তবিলাকক লগ কৰক বা ঘূৰি আহি লগ কৰক, সাধু সন্তৰ মুখৰ পৰা ভগৱানৰ গুণানুকীৰ্তন শুনক, শুনাৰ পিছত সেইবিলাক নিজে জীৱনত অৱধাৰণা কৰিবলৈ লাগি যাওক আৰু ভগৱান আহি নিজে অন্তৰত স্থিত হৈ যাব। এই কথাটো কোনে কৈছে? সনত কুমাৰে মানে এই অন্যবিলাকক এইটো বুজাইছে এই কথাটো যে এই ধৰণে আপোনালোকে কৰক। এতিয়া কথা হ'ল যে আপোনাৰ সকলো মানুহৰ এটা সময়ো নাই, বয়সো হৈ গ'ল, কিছুমানৰ পইচাও নাই, তেওঁলোকে কি কৰিব? তেওঁলোকে পিতা মাতাৰ সেৱা কৰক। পিতৃ মাতৃৰ সেৱা যদি কৰা যায়, তেওঁলোকক যদি আনন্দ মনেৰে ৰাখিব পৰা যায় আমাৰ সেৱাৰ দ্বাৰা, তেতিয়া তীৰ্থৰ কাম কৰিব। তাতকৈও আগত গৈ আপুনি যদি কেৱল ৰাম আৰু কৃষ্ণ হৰি এই তিনিটা নামকে লৈ পেলাই যদি মনেৰে সৈতে সেই নামকেইটাৰ যদি পৰিক্ৰমা কৰে, আপোনাৰ তীৰ্থৰ পূৰা পাব। এতিয়া দেৱতা 33 কোটি দেৱতা, দেৱতা 33 কোটি নে 33 জনহে? তাৰ ওপৰত এটা ব্যাখ্যা আমি এইবাৰ লিখিলোঁ, এতিয়া আজি 2-4 দিনমান হৈ গ'ল। দেৱতা 3301 জন। তেওঁলোকৰ গুণবিলাকৰ বিকাশ হওঁতে হওঁতে 33 হৈছেগৈ, 33 কোটি হৈছেগৈ। কেনেকৈ হৈছে সেইটোও লিখা গৈছে, আপোনালোকে পিছত চাব, এইটো বিষয়ে নকওঁ। কিন্তু দেৱতাবিলাকৰ ভিতৰত এটা হেৰি লাগিল যে কোন শ্ৰেষ্ঠ, সৰ্বশ্ৰেষ্ঠ। ইজনে কয় ইন্দ্ৰকে মইহে, মইতো ৰজাই দেৱতাৰ, কিন্তু মই। বৰুণে কয় মই, অগ্নিয়ে কয় মই। এনেকৈ চব মানুহৰ ভিতৰত কাজিয়া লাগিল। তেতিয়া আৰু ইন্দ্ৰ দেৱতা হেৰিয়ে ক'লে, ব্ৰহ্মাই ক'লে যে তোমালোকক মই এটা কম্পিটিশ্যন দিম এতিয়া। নিজৰ নিজৰ বাহন লৈ চববিলাক যোৱা, এই বিশ্ব ব্ৰহ্মাণ্ডখন 3 পাক ঘূৰি যি প্ৰথমতে আহি এই ৰেখাডাল অতিক্ৰম কৰি ৰেখাডাল দি দিলে, অতিক্ৰম কৰিব, সি শ্ৰেষ্ঠ দেৱতা। চবে হাঁ হাঁ কৰিলে আৰু চবে নিজৰ বাহনত লাগিলে আৰু লাগি আৰু চবে 1 2 3 বোলাৰ লগে লগে আৰু চব দৌৰিবলৈ আৰম্ভ কৰিলে। কাৰ্তিকে একেবাৰে মৌৰাৰ ওপৰত, আমুকে আমুকৰ ওপৰত, তামুকে ইন্দ্ৰই ঐৰাৱতৰ ওপৰত, বৰুণে উচ্চসেৱা নামৰ ঘোঁৰাটোৰ ওপৰত, এনেকৈ চব মানুহ নিজে যাবলৈ ধৰিলে আৰু। এতিয়া গণেশে কি কৰে? বিৰাট পেটটো ডাঙৰ, সুৰডালেৰে সৈতে শকত-আৱত, তেওঁৰ বাহনটো হৈছে নিগনিটো। এই নিগনিটোৱে কেনেকৈ নিব এতিয়া? সেইবুলি আৰু সি তাতে কান্দি আছে আৰু। কান্দি থাকোঁতে নাৰদ মুনি নাৰায়ণ নাৰায়ণ নাম লৈ আহিলে। বোলে কি কাৰণে কান্দিছা? বোলে এইটো পৰিস্থিতি মোৰ, চব গ'ল, মইতো কম্পিটিশ্যনত যাবই নোৱাৰিলোঁ, কি হ'ব এতিয়া? তেওঁ ক'লে চিন্তা কৰিব নালাগে, তুমি ৰা আৰু মটো লিখা, লিখি পেলাই সেইটোতে তুমি পৰিক্ৰমা কৰি থাকা, তাৰপিছত কি ফল হয় চোৱা। সিয়াৰ ৰামটো লিখা, ৰাম 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 এনেকৈ ঘূৰি আছে আৰু কৃষ্ণ 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 হৰি 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 কৰি ঘূৰি আছে আৰু। দেৱতাবিলাকতো আহিলে যে বহুত একদম ফোপাই জোপাই আহি একদম ইন্দ্ৰ প্ৰথম পালেহি, ক'লে মই প্ৰথম হ'লোঁ এতিয়া। বৰুণে ক'লে মই দ্বিতীয় হ'লোঁ, আমুকে ক'লে মই তৃতীয় হ'লোঁ, এনেকৈ চিঞৰিবলৈ ধৰিলে। এতিয়া ব্ৰহ্মাই ক'লে নহয় ইন্দ্ৰ, তুমি প্ৰথম নহয়, তুমি দ্বিতীয় নম্বৰ। এই কেনেকৈ হ'ব এইটো কথা, মই প্ৰথম আহিছোঁ। বোলে নহয়, প্ৰথমটো গণেশ, গণেশটো যোৱাই নাই, চববিলাক গ'ল, গণেশ যোৱা নাই।
আৰু তুমি কৈছা যে এই গণেশ প্ৰথম হ'বলৈ হ'ল। কাৰণটো কেনেকৈ হ'ল? এই যে ৰাম কৃষ্ণ হৰি এই তিনিটা শব্দ লিখি তেওঁ যে পৰিক্ৰমা কৰি আছে, এটা ৰাম নামত অনন্ত কোটি বিশ্ব ব্ৰহ্মাণ্ড সোমাই আছে। তোমালোকে এবাৰহে ঘূৰিলা, গণেশে কিন্তু বহুবাৰ ঘূৰি অনন্ত কোটি বিশ্ব ব্ৰহ্মাণ্ড ঘূৰি কৰিলে। গতিকে গণেশ প্ৰথম নম্বৰ। সেইকাৰণে শাস্ত্ৰবিলাক লিখোঁতে সদায় শ্ৰী গণেশায় নমঃ বুলি লিখে, গণেশায় নমঃ বুলি লিখে। আমিবিলাক এতিয়া শ্ৰীকৃষ্ণায় বুলি লিখিব, এইটো বেলেগ কথা, কিন্তু সাধাৰণতে গণেশায় বুলিয়েই লিখে। আৰু গণেশৰ দ্বাৰাই ভাগৱতখন লিখোৱালে ব্যাসে। গণেশে লিখি এওঁ কৈ গৈছে আৰু গণেশে লিখি গৈছে। এই গোটেই সুবিধাবিলাক গণেশে এইকাৰণেই পালে, তেওঁ ৰাম কৃষ্ণ হৰিৰ জপ কৰি থাকিলে বিশ্ব ব্ৰহ্মাণ্ড বুলি বুজিলে। গতিকে আমাৰ তীৰ্থ শেষত গৈ হৰিৰ নামেহে তীৰ্থ, ভিতৰত হৰিৰ নাম ৰাখি যদি আপুনি মনেৰে তাত ঘূৰিবলৈ আৰম্ভ কৰে পৰিক্ৰমা, তেতিয়াহ'লে আপোনাৰ মহান তীৰ্থ হৈ যাব। গতিকে সকলোকে ধন্যবাদ দি আমি অকণমান সময়ৰ কাৰণে নিমন্ত্ৰণ কৰিছিলোঁ যদিও শ্বৰ্ট নটিছত আপোনালোক আহিলে, সকলোকে আমি ধন্যবাদ দিছোঁ। আমাৰ গণেশ নগৰ আইসকলে ইমান ধুনীয়া নাম গাই আজি গোৱাম বুলি ভাবিছিলোঁ, কিন্তু আমাৰ দেৰি হ'ল। লোকসকল আহোঁতেও দেৰি হ'ল আৰু আমাৰ শৰাই সজাওঁতেও দেৰি হ'ল। সেইকাৰণে অমূল্য বহুবিলাক বস্তু থাকি গ'ল। আপোনালোক আহিলে যে আইসকল, তাৰ কাৰণে আপোনালোকক বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। এতিয়া প্ৰসাদ গ্ৰহণ কৰক আপোনালোকে। ইয়াৰ পিছত